जनवरी में फ्लाईओवर का काम शुरू होने की संभावना, कहा मुख्यमंत्री ने। सिलचर मुख्यमंत्री डॉक्टर हेमंत बिश्व शर्मा ने बताया कि सिलचर के प्रस्तावित एलिवेटेड कॉरिडोर का निर्माण कार्य जनवरी महीने से शुरू होने की संभावना है। जिला प्रशासन नागरिकों की राय और यातायात प्रबंधन पर आधारित रिपोर्ट दिसंबर में सौंपेगा। बराक उपत्यका दौरे के दौरान मुख्यमंत्री ने मधुरा घाट में बराक नदी पर 101 करोड़ रुपए की लागत से बनने वाले 340 मीटर लंबे आरसीसी पुल का शिलान्यास भी किया। पुल में 2 एबटमेंट, 4 पायर्स, 5 स्पैन और 280 मीटर अप्रोच रोड शामिल होगी। यह परियोजना 2 वर्षों में पूरी की जाएगी। समारोह में मंत्री कौशिक राय सहित कई जनप्रतिनिधि उपस्थित थे। border roads along NEC works এখানে উপস্থিত রয়েছেন আমাদের সবাই। এখানে বৃহত্তর বালুগ্রাম এলাকার সুধী নাগরিকবৃন্দ উপস্থিত আমাদের আজকের এই ঐতিহাসিক দিন। এখন নতুন ব্রিজ হব, 80 কোটি টাকা আমি খরচ কৰিম আৰু উইদিন 2 ইয়ার্স আমি ইয়াক কমপ্লিট কৰিম। কমপ্লিট হৈ যাব। শিলচৰত ফ্লাইঅভাৰৰ কাৰণেও চেংচন হৈছে, কন্ট্ৰেক্টৰে কাম পাইছে। বৰাকত যিমানবিলাক ডেভেলপমেণ্ট হৈছে আগত কেতিয়া হোৱা নাছিলে। মই বৰাকৰ ৰাইজক অভিনন্দন জনাইছো। আমাৰ টেন্ডাৰ হৈ গ'ল, কন্ট্ৰেক্টৰ ৰেডি হৈ গ'ল। কালিৰ পৰাও যদি কওক, কালিৰ পৰাও কাম আৰম্ভ। আমি ডিচিক এটা নিৰ্দেশ দিছোঁ যে মানুহৰ লগত কথা পাতি আমাক এটা ৰিপৰ্ট দিব লাগে যে দলংটো মানুহক লাগে নে নালাগে। ডিচিৰ ৰিপৰ্টটো পোৱাৰ লগে লগে আমি কাম ষ্টাৰ্ট কৰি দিম। এতিয়া যিসকল মানুহে ইয়াক অপ'জ কৰিছে তেওঁলোকৰ লগতো আমি কথা পাতিম যে কেনেকে, কাৰণ এটা কথা ঠিক, দলংটো হ'লে 2 বছৰ অসম্ভৱ জাম হ'ব। ওই সময় আমাকে মানুষ ক্রিটিসাইজ করলে তখন দুঃখ লাগে। আজি কি হয়েছে, যেনেকুৱা ফ্লাইওভার হলে প্রথমতে মানুষ সাপোর্ট করে, কাম চলি থাকোতে গালি দিয়ে, কাম কমপ্লিট হলে সেলফি উঠে। গতিকে এইটো সাইকেল। এতিয়া গুৱাহাটীত মানুহে বুজি পোৱা হল যে ঠিক আছে, দিস ইজ এ টেম্পোরারি পেইন। শিলচৰত ফাৰ্ষ্টবাৰ ইমান ডাঙৰ প্ৰজেক্ট হ'ব। গতিকে শিলচৰৰ ৰাইজক আমি গোটেই কথাখিনি ভাল কৰি বুজাই দিম যে কিমান কষ্ট হ'ব, কিমান পেইন হ'ব, কিন্তু কষ্ট আৰু পেইনৰ পিছতে ভাল।